মই মোৰ ক্লায়েণ্টৰ হেয়াৰ বেয়া হ'ব বুলি মই ভাত খাবলৈ টাইম নাপাওঁ। কেতিয়াবা ভাত নাখাওঁৱে, পৰি থাকে, টাইম নাপাওঁ, ঘৰৰ ওচৰতে আছে। চুলিটো চব কি অৱস্থা কৰি দিলে, স্মুথনিং ষ্টেট কৰি পিনে। চাই দুখ লাগিছে, মানে ইমান দুখ লাগিছে, ৱৰ্ড নাই মানে। ভণ্টিজনীৰ মনতো বহুত দুখ। আহিছে মোৰ ওচৰত কিবা আশা লৈ। আজি স্পাৰে কৰি দিম চাগে, প্ৰটিন স্পাৰটা। ভিডিঅ'টো চাই থৈ নিদিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়া বহুত ছোৱালীয়ে ঘৰত ষ্টেট স্মুথনিং নকৰিব, পপাৰ ভাল পাৰ্লাৰত গৈ ষ্টেট স্মুথনিং কৰিব। চুলিটো মই টানিছিলোঁ, ছিঙি থাকিলে, চুবই পৰা নাই, য'ত ধৰোঁ তাতে ছিঙে। তাই প্ৰটিন ট্ৰিটমেণ্ট ল'ব গৈছিলে, কিন্তু মই বুজাই মেলি তাইক ঘৰ পঠাই দিলোঁ। মই আপোনালোকক নমস্কাৰ কৰিছোঁ, আপোনালোকে সঁচাকৈ ষ্টেট স্মুথনিং কৰাৰ আগত চিন্তা কৰি ল'ব। বহুত মিহি টেক্সচাৰ চুলিত স্মুথনিং ষ্টেট নকৰিব, প্লিজ ৰাইজ নকৰিব। এইবোৰ ভুল কৰিলে আৰু হেয়াৰ ফল হ'ব, চুলি গায়ব হৈ। ক্লায়েণ্ট আহিছিলে প্ৰটিন ট্ৰিটমেণ্ট ল'বলৈ, বা মই যি কৰি দিম কৰি দিব লাগে, চুলিখিনি অলপ চিধা মেনেজেবল হ'ব লাগে। ক্লায়েণ্টৰ চুলিখিনি ইমান ডেমেজ আছিলে, এবাৰ টানোতে ছিঙিছিলে। এতিয়া চুলিখিনি আমি টানি আছোঁ, চুলি ছিঙা নাই। এবাৰ চুলে ছিঙিছিলে, এতিয়া কিমান বাৰ টানা ছিঙিছে চুলিখিনি, প্ৰায় 15 বাৰমান টানিলোঁ চাগে। আৰু ক্লায়েণ্টক এবাৰ আজি মই প্ৰটিন নকৰোঁ দেই। দেন কি ক'বা? ভাল লাগিছে, মানে চুলি ছিগি গৈছিলে একদম। মই নিজে চিন্তাত পৰি গৈছোঁ, মানে মই দাদাক কৈছোঁ এবাৰ কাটি দিওঁ নেকি চুলিখিনি। তেখেতে ক'লে নালাগে কাটিবলৈ, মই চাই দিম। গতিকে প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰাইছোঁ আৰু আপোনাৰ ওচৰত। কেনেকৈ পালা? মই বিফৰ আফটাৰ যিটো ক'লোঁ সেইটো পালা নেপালা? পালোঁ পাইছা ন? মই খালি প্ৰটিন নিদিওঁ, নেক্সট টাইম দিম। আৰু দুবাৰ ট্ৰিটমেণ্ট দিম, ভাল কৰিহে মই পাৰিম। কেলৈ যোনটো বস্তু বহুত মৰি গৈছে, একেচতে মই জিন্দা কৰিব নোৱাৰোঁ।